হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আপোনালোক সকলোকে মোৰ আৰু এটা নতুন ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে বুলি। আৰু আজি আমি দুপৰীয়াৰ সাজত এয়া বনাবলৈ ৰেডি কৰিছোঁ মাংস। আৰু এয়া আদা নহৰু গোটেইখিনি ৰেডি হৈ গৈছে। আৰু এয়া আলু আৰু পিঁয়াজ এতিয়া বনাই যাম আৰু আপোনালোককো দেখাই যাম। আৰু এয়া জলকীয়া, আদা, নহৰু আৰু ইয়াতে জিৰা আৰু গৰম মছলাও দিম। মিক্সিত পেষ্ট বনাই ল'ম গোটেইখিনি। চাই থাকিব শেষলৈকে ভিডিঅ'টো। এয়া মাংসখিনিত নিমখ আৰু হালধি দি দিলোঁ আৰু অলপমান জিৰা, এনেদৰে প্ৰথমতে জিৰা, গৰম মছলা, অকণমান গৰম মছলা, অকণমান চিকেন মছলা, অকণমান মিঠাতেলো দিম। যিখিনি অলপমান সানি থৈ দিম মাংসখিনি। সানি লোৱা হৈ গ'ল। এতিয়া মই কেৰাহীত তেল দিছোঁ, গৰম হ'ব। আৰু এতিয়া তেলখিনি দি দিলোঁ। এয়া মই শুকান জলকীয়া, তেজপাত আৰু ধুনীয়াকৈ হৈ গৈছে তেজপাত আৰু শুকান জলকীয়াখিনি। এতিয়া পিঁয়াজখিনি ৰঙচুৱা পৰালৈকে ভালদৰে ভাজি ল'লোঁ। আৰু মাংসখিনি এতিয়া এনেকৈ ভাজি ল'ম, মছলা দিয়া মাংসখিনি। আৰু আদা নহৰু এয়া যে পেষ্ট বনাই লৈছিলোঁ সেইখিনি অলপ পিছত দিম। এইখিনি যেতিয়া ভাজা হৈ যাব তেতিয়া দিম। আৰু এনেদৰে ভাজা হোৱাৰ পিছত মছলাটো দিলে খাই বহুত ভাল লাগে মাংসখন। আৰু তেনেদৰে মই এতিয়া পিঁয়াজেৰে ধুনীয়াকৈ মাংসখিনি ভাজি লওঁ অলপ তেল ওলোৱালৈকে। আৰু এয়া ভাজি আছোঁ। ভাজি থকাৰ মাজতে এয়া দি দিলোঁ আলু। আলুখিনি দি পেলাই এইখিনি ভালদৰে ভাজি ঢাকন লগাই থৈ দিম অলপ সময়। আৰু মই এতিয়া এইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। আৰু এতিয়া ঢাকন দি দিম ইয়াতে। আৰু এতিয়া এয়া তেল ওলোৱালৈকে ভালদৰে ভাজি ল'লোঁ মাংসখিনি। আৰু এতিয়া মছলাৰ পেষ্টটো ইয়াতে দি দিলোঁ। ইয়াতে গৰম মছলা আৰু শুকান জলকীয়া ভাজি পেলাই দিছিলোঁ। আৰু এনেদৰে মিক্সিত ধুনীয়াকৈ গুড়ি কৰি লৈ ইয়াতে দি দিলোঁ। আৰু এতিয়া এইখিনি ভাজি ল'ম মছলাৰ সৈতে। আৰু ধুনীয়াকৈ ভাজি যেতিয়ালৈকে সিজি নাযায় তেতিয়ালৈকে ভালদৰে ফ্ৰাই কৰি থাকিম। আৰু এতিয়া ঢাকন লগাই দিলোঁ। আৰু ঢাকন লগাই এনেদৰে ভাজি থকাৰ পিছত এয়া ধুনীয়াকৈ মাংসখিনি হৈয়ে গৈছে। পানী দিব পৰা অৱস্থালৈকে ভাজি ল'ম। তাৰপিছত ইয়াতে উতলা গৰম পানী অলপ দি এনেদৰে মাংসখিনি ভাজি থাকিম অলপকৈ দি। এনেদৰে অলপকৈ দিলোঁ আৰু ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত আকৌ ঢাকন লগাই দিম। এনেদৰে ভাজি থাকিলে মাংসখনৰ সোৱাদটো বহুত ধুনীয়া হয়। আৰু এয়া মই এতিয়া লৰাই আছোঁ মাংসখন। আৰু এতিয়া মই ইয়াতে ঢাকন লগাই আৰু অলপ সময় ৰাখি দিম। এয়া ঢাকন লগাই দি দিলোঁ। আৰু এতিয়া পানীও দি দিলোঁ প্ৰয়োজন অনুসৰি। আৰু পানী দি এতিয়া মই ধুনীয়াকৈ উতলাই আহিব দিছিলোঁ। আৰু উতলাহি এয়া মাংসৰ আঞ্জা ৰেডিও হৈ গ'ল। আৰু অকণমান গ্ৰেভি বনাইছিলোঁ। ভালদৰে খাব পাৰি। আৰু ভাতটো ভাজি ৰেডি কৰিলোঁ। এতিয়া মাংসখিনি ৰেডি কৰি দিওঁ। আমাৰ ভাতৰ থালখন ৰেডি কৰি দিলোঁ। চিম্পুল মাংস আৰু ভাত। আৰু ভাজি চাজি একো বনোৱা নাই। আৰু এনেদৰে আজি আমাৰ দুপৰীয়াৰ ভাত সাজ খাম। খায়ো বহুত ভাল লাগে এনেদৰে চিম্পুলকৈ। তেতিয়াহ'লে ভাতখিনি খাই লওঁ আমি।